আসসালামু আলাইকুম সমূহ অসমবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা জনালোঁ। RGMC চেনেলৰ তৰফৰ পৰা মই ৰাজীৱ অসম আপোনালোকক দেখাই আছোঁ পশ্চিম জেপিয়া ঈদগাহ ময়দান। ইয়াত দেখিবলৈ পাইছে, এয়া আমি দেখাই আছোঁ আৰু আমাৰ ল'ৰাবিলাকে কাম কৰি আছে। তেতিয়া বিশেষ সুবিধাৰ কাৰণে লাইভটো কৰা নগ'ল, লাইভটো আধৰুৱা হৈছে। তথাপি আপোনালোকে দেখিবলৈ পাইছে, এয়া আমাৰ ভাইসকল আছে, কাম কৰি আছে ইয়াত। আৰু দেখিছে ৰাস্তাৰ দুপাশে অতক ধুনীয়াকৈ ৰাখিছে আমাৰ ল'ৰাখিনিয়ে, এই পশ্চিম জাপিয়াৰ উদ্যম যুৱকখিনিয়ে। এয়া আপোনালোকক দেখুৱাইছোঁ সম্পূৰ্ণ পৰিৱেশ পশ্চিম জাপিয়াৰ। এই ল'ৰা পেণ্ডেলটো চাই লওক আপোনালোকে, সৌন্দৰ্য। ইয়াৰ গেট দেখাইছোঁ আৰু ইয়াত আমাৰ ল'ৰাবিলাক আছে, ইছাব ভাই আছে। ইয়াত টিউবলাইটো দিয়া হৈছে আৰু ভাল লাগিছে, কাম কৰিছে একেলগে। বাহিৰৰ মানুহ আহিলে ভাল পাব। পশ্চিম জাপিয়া ঈদগাহ ময়দান বিশাল আয়োজন, প্ৰায় একেলগে 5000 মানুহ নামাজ পঢ়িব পাৰিব ইয়াত। দেখাইছোঁ পূৰ্ণ পেণ্ডেল। এয়া ঈদগাহ নামাজ পঢ়া পেণ্ডেলটো দেখাইছোঁ, বিশাল আয়োজন। পশ্চিম জাপিয়াৰ পৰা লাইভ চলি আছে। ইয়াৰ ৰাস্তাৰ চাইডত দেখাইছোঁ পৰিৱেশ। ইয়া চাই লওক আৰু সমূহ ৰাইজৰ ঈদৰ শুভেচ্ছা জনালোঁ। পশ্চিম জাপিয়া ঈদগাহ ময়দান পৰিচালনা সমিতি, পশ্চিম জাপিয়া গাঁও উন্নয়ন সমিতি আৰু পশ্চিম জাপিয়া ঈদগাহ ময়দান পৰিচালনা সমিতিৰ উদ্যোগত যি পশ্চিম জাপিয়াত ঈদ উদযাপন হ'ব অহাকালি, এই আটাইয়ে দেখিবলৈ পাইছে। এয়া মই ৰাজীৱ অসম আপোনালোকক দেখাই আছোঁ সম্পূৰ্ণ পৰিৱেশ। আৰু ইয়াত ৰাতি প্ৰায় ধুনীয়া হৈ পৰিব। যোৱাকালিৰ পৰা ইয়াত মানুহৰ ভিৰ। ইয়াত দেখিছে চাফাই অভিযান চলি আছে আৰু ৰেকিব ভাই আছে, চাই থাকক ভিডিঅ'টো। কাম চলি আছে ইয়াত আৰু বিপুল ভাই, ৰেকিব ভাই আছে ইয়াত। দেখিবলৈ পাইছে সম্পূৰ্ণ পৰিৱেশটো, বিশাল আয়োজন। প্ৰায় একেলগে 5000 মানুহ নামাজ পঢ়িব পাৰিব পশ্চিম জাপিয়া ঈদগাহ ময়দানত। দেখিছে পেণ্ডেলটো আৰু লগতে মুন্না আছে, কাম কৰি আছে ইয়াত। আমাৰ পশ্চিম জাপিয়াৰ ল'ৰাখিনিয়ে আটাইয়ে সহযোগ কৰিছে, লাইটৰ পৰা ইয়াত ফ্লেগ দিয়াৰ পৰা আটাইখিনিয়ে কাম কৰি আছে। সেইটোৰ কাৰণেও আমাৰ ভাল লগা পৰিৱেশ এটা আহিছে। চাওক, দূৰ দূৰণিৰ পৰা চাই থাকক। আৰু বহুতে কৈ থাকে মানে ৰাজীৱ অসমে ভিডিঅ'য়ে তেনেকুৱা নিদিয়ে। আজি এটা ভিডিঅ' দিলোঁ, আপোনালোকে চাই লওক। ভিডিঅ'টো দিছোঁ আৰু পিছলৈকে আকৌ জাপিয়াৰ পৰা লাইভ দি থাকিম। ইয়া পপিছ ভাই কাম কৰি আছে গেটৰ ওচৰতে। সকলোৱে চিনিয়ে পায়, তেখেত আজি নহয় বহুত আগৰ পৰাই তেখেতে পেণ্ডেলৰ কাম কৰি আহিছে। আৰু পৰিৱেশ কেনেকুৱা, ঈদৰ কেনেকুৱা প্ৰস্তুতিটো? ঠিকে আছে। বাকী কাম চলি আছে। ইয়াত দেখিছে এখেতে চাফাই কৰি আছে আৰু এই ৰাস্তা চাই দেখিছে। ইয়াৰ ৰাস্তা দেখাইছোঁ আৰু এনেকুৱা বিপুল ভাই আহিছে, আমাৰ টেণ্টৰে কাম কৰে তেখেতে আহিছে, আমাৰ ল'ৰাবিলাক অলপ সহযোগ কৰিছে। আৰু দেখিছে
ধুনীয়া এটা পৰিৱেশ। অহাকালিলৈ ঈদ উদযাপন কৰা হ'ব। অহাকালি ঈদৰ নমাজ আদায় কৰা হ'ব আৰু ইয়াৰ জাপিয়া পৰা লাইভ দিছোঁ, আপোনালোকে চাই থওক। ইয়াৰ সম্পূৰ্ণ নামাজ পঢ়ি ভালেই লাগিব ইয়াত। প্ৰতি বছৰে এনেকুৱা হয়, ভাল লাগে ইয়াত পৰিৱেশ। দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে, একেলগে নামাজ পূৰ্ণ কৰা হয়। ইয়াত আমাৰ দেখিছে আৰু এই ঈদগাহ ময়দানৰ ওচৰত আমাৰ দেখিছে ক্লাব আছে, স্কুল আছে, এইবিলাক অংগনবাদী কেন্দ্ৰ, মেডিকেল এইবিলাক আছে ইয়াত। মুখ্য দুৱাৰ মুখখন অলপ চাফা কৰি আছে নাজিম ভাই। হা নাই তেতিয়াই হয় হয় হয়। এয়া দেখিছে ঈদৰ কাৰণে আহিছে ইয়াত আৰু কাম চলি আছে। কিন্তু জোৰদাৰ কাম হৈছে, কিন্তু কাম কৰাত ভাল হৈছে। হা বিপুলেতো তামোল খাই আছে এতিয়া। যিয়ে নহয় কাম ধুনীয়া আছে, ভাল লাগছে, কাম ধুনীয়া আছে আৰু। আচ্ছা, কেনেকুৱা লাগিছে বিপুল? মোৰ মনে বহুত ভালেই লাগিছে। মানে আমাৰ ল'ৰাখিনিক বাৰু বহুত ধুনীয়া লাগিছে, মানে কাম কাজ ধুনীয়াকৈ কৰি আছে। দেখিছে কাম কৰি আছে বহুত ল'ৰাখিনি। আৰু জেগাৰ পৰিৱেশটো ধুনীয়া হৈছে, দেখাই শুনাই মানে ৰাস্তা দি গ'লেও মানে মানুহ বেয়া বুলি ক'ব নোৱাৰে, কাৰণ বহুত কষ্টও কৰিছে। হয়, দেখিছে আমাৰ বিপুল ভাই কৈছে মন্তব্য। আচলতে খুবেই ভাল লাগিছে ইয়াৰ পৰিৱেশ সৌন্দৰ্য। ইয়াৰ মই দেখাই দিছোঁ, ইয়াৰ ৰাস্তা আৰু এই ৰাস্তাৰ ছাইডত ইয়াৰ গেট দিয়া হৈছে আৰু গেটত কি লিখা আছে মই আপোনালোকক দেখাই আছোঁ। ইয়াৰ সম্পূৰ্ণ পেণ্ডেলটো দেখিছে। ইয়াৰ গেটত লিখা আছে সমূহ ৰাইজলৈ ঈদৰ শুভেচ্ছা জনালোঁ। আৰু ইয়াত লগতে দিছে পশ্চিম জাপিয়া ঈদগাহ ময়দান পৰিচালনা সমিতি আৰু পশ্চিম জাপিয়া গাঁও উন্নয়ন সমিতিৰ উদ্যোগত এই বৃহৎ পশ্চিম জাপিয়াৰ যি 5টা মছজিদৰ মানুহে একেলগে ইয়াত নামাজ সম্পন্ন কৰিব। ইয়াত দেখিছে চাই থওক, জাপিয়াৰ পৰা লাইভ। ইয়াৰ পেণ্ডেলটো দেখাইছোঁ। আজি অসমবাসীক কি ক'বা? ঈদৰ শুভেচ্ছা। ঈদৰ শুভেচ্ছা জনালোঁ সমূহ অসমবাসীক। লগতে এতিয়া বৰ্তমান আমি কথা কোৱা পৰ্যায়ত নাই, কাম কাজ চলি আছে। যিয়ে নহওক ধন্যবাদ। আৰু মোৰ লগতে মোৰ চেনেলৰ লগতে আমাৰ অজমিল ভাই, নাজিম ভাই, সবিজ ভাই অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা দিছে। ঠিক আছে, আজিলৈকে ভিডিঅ'টো এৰিছোঁ। আসসালামু আলাইকুম, খুদা হাফিজ। এয়া আজি এৰিছোঁ। থেংক ইউ, বাই।